আমাৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ জিকিৰ নামৰ পাঠটো তোমালোকৰ বাবে লৈ আহিছোঁ। সেই পাঠটোত কি আছে আমি চাওঁ আহাচোন। প্ৰথমতে লিখিছে খোকা। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাব ঐ, যদি কৰা দৰিয়াৰ পাৰ, চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, সজু হেৰা মোৰ মন গুৰুৰে পাৱত। ইয়াত ৰহম মানে হৈছে দয়া, অৰ্থাৎ দয়াৰ গিৰিহত। গিৰি কাক কোৱা হয়? গৃহস্থ বা মালিক। গতিকে দয়াৰ মালিক। দয়া কোনে কৰিব পাৰে? দয়া কৰোণা অকল ভগৱান বা আল্লাহে কৰিব পাৰে। গতিকে সেই দয়াৰ মালিক বুলি ইয়াত জিকিৰৰ ৰচক আজান ফকীৰে কৈছে যে তুমি আল্লাহ আমাক বা মোক এই সংসাৰ ৰূপী সাগৰ পাৰ কৰি দিয়া। দৰিয়া মানে হৈছে সাগৰ আৰু পাৰ মানে পাৰ কৰি দিবলৈ কৈছে। অৰ্থাৎ সংসাৰখনক তেওঁ সাগৰৰ লগত তুলনা কৰিছে আৰু তেওঁ কৈছে যে দয়াৰ মালিক তুমি আল্লাহ এই সংসাৰৰূপী সাগৰখনৰ পৰা মোক অৰ্থাৎ মানুহক পাৰ কৰি দিয়া। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, অৰ্থাৎ তেওঁ জীৱনৰ সকলো সময় অকল আল্লাহকেই চিন্তা কৰি থাকে। ভজু হেৰা মোৰ মন গুৰুৰে পাৱত। ভজু মানে হৈছে ভজনা কৰা, অৰ্থাৎ পূজা কৰা। তেওঁ গুৰুৰ চৰণত ভজনা কৰে বা প্ৰাৰ্থনা কৰে, অৰ্থাৎ তেওঁ আল্লাহকো চিন্তা কৰে। লগতে যিজনে তেওঁক এই ধৰ্মত দীক্ষা দিছে সেইজন হৈছে গুৰু আৰু তেওঁ গুৰুৰো চৰণত ভজনা কৰে, অৰ্থাৎ প্ৰাৰ্থনা কৰে। তাৰপিছত কৈছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। অৰ্থাৎ পানীৰ নিজৰে পিয়াহ গুচাব পৰা ক্ষমতা আছে আৰু অগ্নিৰো তেনেকৈ এটা শক্তি আছে যি শক্তিৰে জাৰ বা ঠাণ্ডা গুচাব পাৰে। অগ্নিৰ উত্তাপ আছে, তাপ আছে, সেই তাপত আমি ঠাণ্ডা, জাৰ মানে হৈছে ঠাণ্ডা আঁতৰাব পাৰোঁ। অৰ্থাৎ পানীৰ পিয়াহ গুচাব পৰা শক্তি আছে আৰু অগ্নি বা জুইৰ ঠাণ্ডা আঁতৰাব পৰা উত্তাপ আছে। কিন্তু পানীয়ে নাজানে যে তেওঁৰ পিয়াহ গুচাব পৰা শক্তি আছে। ঠিক তেনেকে অগ্নি বা জুইয়েও নাজানে যে ঠাণ্ডা আঁতৰাব পৰা শক্তি অগ্নিৰ মাজত আছে। গতিকে পানীয়ে পিয়াহত মৰাৰ নিচিনাকে, অগ্নি বা জুইয়ে ঠাণ্ডাত মৰাৰ নিচিনাকে মানুহ এজনে, মুমিন মানে হৈছে এজন বিশ্বাসী মুছলমান, সেই বিশ্বাসী মুছলমান ব্যক্তি এজনেও নিজৰ হৃদয়ত যে খোদা ৰচুল লুকাই আছে সেই কথা তেওঁ অনুভৱ কৰিব নোৱাৰে, নাজানে। আৰু সেইকাৰণে তেওঁ আল্লাহক বিচাৰি হাবাথুৰি খায়, খোদাক বিচাৰি হাবাথুৰি খায়। পানীয়ে যেনেকে পিয়াহত মৰে, অগ্নিয়ে যেনেকে ঠাণ্ডাত মৰে, ঠিক তেনেকে এজন মুছলমান ব্যক্তিয়েও, মুমিনেও আল্লাহক বিচাৰি হাবাথুৰি খায়। পিছে খোদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। এজন মুছলমান ব্যক্তিৰ হৃদয়ত যে খোদা ৰচুল লুকাই আছে সেই কথা বিচাৰ নকৰে আৰু অৰ্থাৎ সৎ কামৰ জৰিয়তে তেওঁলোকে খোদা ৰচুলক পাব পাৰে, কিন্তু তাকে নকৰি আৰবৰ মক্কালৈ তেওঁলোকে থাপলি মেলে, যাতে মক্কাত গৈ আল্লাহক পাব পাৰে। সঞ্চাৰ মানে হৈছে ইফালে সিফালে ঘূৰি ফুৰা, কিন্তু তাত গৈ বান্দা মানে এজন ব্যক্তিৰ কথা কৈছে, মক্কাৰ দুৱাৰত গৈ তেওঁ তাত আল্লাহক বিচাৰি ঘূৰি ফুৰে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। মক্কাত গৈ জীৱই যেনেকে আল্লাহক বিচাৰি ফুৰে, হাল এবিধ হৈছে মাছ আৰু শল হৈছে মাছ, দুইবিধে হাল আৰু শল ডাঙৰ মাছ, আৰু দৰিকাও মাছ আৰু দৰিকা হৈছে সৰু মাছ। হাল আৰু শলৰ মাজত যেনেকে ঠেকা খুন্দা খাই দৰিকাই ভয়তে ঘূৰি ফুৰে, ঠিক তেনেকে মক্কালে যিহেতু বহুত মানুহ যায় আল্লাহ বিচাৰি, আৰু তাত এজন মুছলমান ব্যক্তিয়ে আল্লাহক বিচাৰি ঘূৰি ফুৰে বহুত মানুহৰ মাজত, যেনেকে হাল আৰু শলৰ মাজত দৰিকণা মাছ ঘূৰি ফুৰে কষ্টত বা ভয়ত, ঠিক তেনেকে মক্কাতো গৈ এজন ব্যক্তিয়ে বহুত মানুহৰ মাজত ভয়ত আৰু বিপদৰ মাজত ঘূৰি ফুৰেগৈ, কিন্তু তেওঁৰ হৃদয়তেই যে আল্লাহক পাব পাৰে সৎকামৰ যোগেদি সেই কথা তেওঁ গম নাপায়। মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ফকীৰ চাহাবে মক্কাত গৈ পোৱা তাৰ দুৱাৰক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰিছে। ত্ৰিবেণী ঘাট হৈছে হিন্দু ধৰ্মৰ এটা পবিত্ৰ স্থান, য'ত গংগা, যমুনা আৰু সৰস্বতী নদী একেলগ হৈছে, আৰু সেই পবিত্ৰ স্থানৰ লগত তেওঁ মক্কাৰ দুৱাৰক তুলনা কৰিছে। আৰু সেই মক্কাৰ দুৱাৰত গৈ মুছলমান লোকসকলে আল্লাহক বিচাৰে, কিন্তু তাতো গৈ তেওঁলোকে আল্লাহক পাব নোৱাৰে, কাৰণ আল্লাহক পাবলৈ হ'লে অন্তৰ শুদ্ধ কৰিব লাগিব। কিন্তু তেওঁলোকক যিহেতু মায়াই বাধা দিয়ে, অৰ্থাৎ লোভ মোহে বাধা দিয়ে, আৰু সেই লোভ মোহৰ বাবে মক্কাত গৈও এজন মুছলমান ব্যক্তিয়ে আল্লাহক লগ পাব নোৱাৰে। সেই কথাখিনি এই দুখাৰী বাক্যত কৈছে। আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। ইয়াত কৈছে আসমান মানে হৈছে আকাশ, কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ আৰু তৰা। আদমৰ জাত হৈছে আদিম মানুহৰ জাত, অৰ্থাৎ মানুহকে তেওঁ সম্বোধন কৰি কৈছে যে হে মানুহসকল। আকাশৰ যেনেকে ধ্ৰুৱ নক্ষত্ৰ তৰা থাকে, যেনেকে এটা সজাত
মইনা চৰাই থাকে। মইনা চৰাইটোৱে বাৰে বাৰে মাত লগাই সেই সজাতিৰ সৌন্দৰ্য বৃদ্ধি কৰে। আকাশত তেনেকৈ ধ্ৰুৱ নক্ষত্ৰ তৰাবিলাকেও সৌন্দৰ্য বৃদ্ধি কৰে। তৰা আৰু নক্ষত্ৰ যদি নাথাকে তেতিয়া আকাশৰ কোনো সৌন্দৰ্য নাথাকে। ঠিক তেনেকৈ সজাত যদি মইনা চৰাইটো নাথাকে তাৰ ভিতৰত, তেতিয়াহ'লে সেই সজাৰো কোনো সৌন্দৰ্য নাথাকে। কোনেও তাৰ ফালে নাচাব সজাটোৰ ফালে। আৰু ধ্ৰুৱ নক্ষত্ৰ তৰাবোৰ জিলিকি নাথাকিলেও আমি আকাশৰ ফালে বিশেষ লক্ষ্য নকৰোঁ। সজাৰ ভিতৰত মইনা চৰাইটোৱে অনেক ধৰণৰ মাত দি অনেক খেল দেখুৱায়। যুগুতি মানে হৈছে সেই মইনা চৰাইটোৱে কৰা কামবোৰ। যেনেকৈ সজাতিৰ ভিতৰত মইনা চৰাইটি থাকিলে সজাটো দেখিবলৈ সুন্দৰ হয় আৰু মানুহে তাৰ ফালে চায়। আকাশত নক্ষত্ৰ তৰাবোৰ থাকিলে মানুহে আকাশখনৰ ফালে চায়। কিন্তু তাৰ ভিতৰত যদি সেই আকাশত যদি নক্ষত্ৰ তৰা নাইকিয়া হয় আৰু সজাতিৰ ভিতৰত যদি চৰাইটি নাথাকি আঁতৰি যায়, পিৰিতি মানে হৈছে মৰম আৰু দেওমাৰি হৈছে জাপ মাৰি, আৰু যদি সেই সজাতিৰ পৰা জাপ মাৰি মইনা চৰাইটিয়ে তাৰ মৰম এৰি গুচি যায়, তেতিয়াহ'লে সেই সজাতিলে কোনেও আৰু নাচাব। ঠিক তেনেকৈ মানুহৰ শৰীৰটোৰ পৰা দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা জীৱসকল ফেলৰে বিলায়। অৰ্থাৎ মানুহৰ শৰীৰত থকা জীৱটোৱে যদি ত্যাগ কৰে, শৰীৰটো ত্যাগ কৰে, ফেল মানে হৈছে শৰীৰ, অৰ্থাৎ জীৱটোৱে যদি শৰীৰটো ত্যাগ কৰি আঁতৰি গুচি যায়, তেতিয়াহ'লে সেই ফেলটো অৰ্থাৎ আমাৰ শৰীৰটোৰ, জীৱবিহীন আত্মাহীন শৰীৰটোৰ কোনো মূল্য নাথাকিব। অৰ্থাৎ খালী শৰীৰৰ কোনো মূল্যই নাথাকে আত্মা নাথাকিলে। যেনেকৈ সজাত চৰাইটো নাথাকিলে কোনো মূল্য নাথাকে, কোনেও নাচাব, আৰু আকাশত ধ্ৰুৱ নক্ষত্ৰ নাথাকিলে কোনেও নাচাব। ঠিক তেনেকৈ আমাৰ শৰীৰটোত যদি জীৱটো নাথাকে, আত্মাটো নাথাকে, তেতিয়াহ'লে সেই খালী শৰীৰটোৰো বিলাই বিপত্তি যথেষ্ট হয়। কাৰণ সেইটো বেছি দিন ৰাখিব নোৱাৰে, পুতি পেলাবলগীয়া হয়, নহ'লে জ্বলাই পেলাবলগীয়া হয়, আৰু সেইটোকে ফেলৰে বিলাই বুলি তেওঁ কৈছে। জিকিৰটো তোমালোকে বুজিব পাৰিছা বুলি মই ধৰি লৈছোঁ। এতিয়া মই আজান ফকীৰৰ বিষয়ে চমুকৈ লিখিছোঁ, তোমালোকে মন কৰা হওক। আজান ফকীৰ হৈছে এজন ইছলাম ধৰ্মৰ ধৰ্মগুৰু। তেওঁ অসমলৈ অহাৰ বিষয়ে বেলেগ বেলেগ তথ্য পোৱা যায়। আনুমানিক সপ্তদশ শতিকাৰ মাজ ভাগত, অৰ্থাৎ ১৭শ শতিকাৰ মাজৰ সময়ছোৱাত আহোম ৰজা গদাধৰ সিংহৰ দিনত তেওঁ অসমলৈ আহে। আজান ফকীৰে অসমীয়া মাত কথা শিকি তেওঁ জিকিৰ আৰু জাৰি গীতবোৰ ৰচনা কৰে। তেওঁৰ আচল নাম আছিল হজৰত শ্বাহ মিলন। তেওঁ পোনপ্ৰথমে অসমত মুছলমানসকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল। সেইবাবে তেখেতক আজান ফকীৰ নাম দিয়া হয়। আহোম ৰজা গদাধৰ সিংহই তেওঁক দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই থাকিবলৈ দিয়ে, আৰু তাতে তেখেতৰ মৃত্যু হয়।